অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপি বনাম SFI যুঁজ হ'ব, এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপি বনাম কমিউনিষ্টৰ যুঁজ হ'ব, সেইটোতো স্পষ্ট। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা এই দুইটা আমাৰ অসমৰ যিটো শিল্প বা অসমৰ যি শিল্পীসকলৰ শিল্প স্বাধীনতা, আমাৰ যি গণতান্ত্ৰিক প্ৰমূল্য, সাংবিধানিক প্ৰমূল্য বা আমাৰ অসমখনৰ যি সমন্বয়ৰ যিখন সমাজ, সেই সমাজখনৰ কাৰণে এটা ভাইৰাছ, আৰু ভাইৰাছৰ চিকিৎসা কৰাটো অত্যন্ত জৰুৰী হৈ পৰে। আৰু সেইকাৰণে আজি আমি অস্ত্ৰোপচাৰ কৰিবলৈ এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ। ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা, মাননীয় হিমন্ত বিশ্ব শৰ্মা? সংবিধানৰ ঊৰ্ধত নেকি? দেশৰ আইন কানুনৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা, যে তেওঁ ছবি অঁকাৰ বিৰোধিতা কৰিব? এনেকুৱা লাগি আছে যে মুখ্যমন্ত্ৰীৰ আসনখনত তেওঁ বহি আছে, কিন্তু বাটৰ যে গুণ্ডাবিলাক, বাটৰ যে মাবালীবিলাক য'ত ত'ত মাৰপিট লাগিবলৈ সাজু হৈ থাকে, তেনেকুৱা ধৰণৰ তেওঁৰ ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ, এনেকুৱা ধৰণৰ ভাষ্য তেওঁ দিয়ে। বাটৰ গুণ্ডা, বাটৰ মাবালীৰ পৰা তেওঁ কোনো পৃথক নহয়, এনেকুৱাই প্ৰমাণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই SPDCক কৈছে বোলে এতিয়া আৰু SFI উৰং সেতুত ছবি অংকন কৰিব নোৱাৰে, দে উইল বি এৰেষ্টেড, আমাক এৰেষ্ট কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? কোনে অধিকাৰ দিছে আমি তাত ছবি অংকন কৰাৰ অধিকাৰ SFI আছে আৰু অংকন কৰি যাব? হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়, ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নহয়, ইয়াৰ ৰাজহুৱা সম্পদ, আৰু ৰাজহুৱা সম্পদত সকলোৰে অধিকাৰ আছে। আৰু মই কৈছোঁ অকল SFI কিয়, সকলোৱে বিভিন্ন দল সংগঠনে ছবি আঁকক, RSS আহক, RSSে আহি পেলাই ছবি আঁকক, কিন্তু জুবিন গাৰ্গৰ ছবি আঁকাৰ সমান্তৰালভাৱে RSSে এইটোও লিখক যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গক কিয় ইমান ভয় কৰে? এই জুবিন সত্তাটোক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ত্ৰাসিত কিয়? কাৰণ জুবিন গাৰ্গে যেতিয়া কয় যে অসমত এতিয়া লাল চালামৰ সময় আহিছে, তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে। যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হ, সমাজবাদৰ কথাত যা, তেতিয়া চাগে তেওঁ হুৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয়। কিহৰ কাৰণে ভয়? কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যি জনবিৰোধী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি ছাত্ৰ সমাজ বিৰোধী নীতি, মহিলা বিৰোধী নীতি, সেই নীতিক প্ৰত্যাহ্বান জনাই সমাজবাদৰ আদৰ্শই, আৰু জুবিন গাৰ্গে সেই সমাজবাদৰ আদৰ্শক পোষকতা কৰিছিল। সেইকাৰণে চাগে জুবিন সত্তাটোলৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয়। খুৱাব বিচাৰিছে কাক? SFIক ভয় খুৱাব বিচাৰিছে জেল দি পেলাই, NSA দি। দেশৰ শোণিতৰে, দেহৰ আমাৰ যিটো শৰীৰ, সেই শৰীৰৰ শোণিতেৰে সংগ্ৰামৰ অধ্যায় ৰচনা কৰা ইতিহাসৰে SFI ইতিহাস সমৃদ্ধ হৈ আছে। শ্বহীদ, কিমানজন শ্বহীদ আছে এইখন অসমত? অনিল পাঠক হওক শ্বহীদ, শ্বহীদ ৰঞ্জিত পাঠক হওক, শ্বহীদ ধৰণী ৰিজাল হওক, আৰু শ্বহীদ মদন ডেকা, মাধৱ বৰ্মন হওক, তেওঁলোকে নিজৰ দেহৰ ৰক্ত SFI সংগ্ৰামত ইয়াত মাটিত মিহলাইছে। আৰু আপোনালোকক এটা কথা কওঁ যে কমৰেড মদন ডেকা আৰু কমৰেড মাধৱ বৰ্মনক কেনেদৰে অত্যাচাৰ কৰা হৈছিল জানেনে? বাওঁপন্থাৰ প্ৰতি ঘৃণাৰ ভাৱ লৈ পেলাই কিছুমান সন্ত্ৰাসবাদী বুলি নকওঁ, কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ এই মদন ডেকা আৰু মাধৱ বৰ্মনক ৰাজপথত চুচুৰাই আনিছিল, চুচুৰাই আনি গাৰ ছাল মানে বখলিয়াই পেলাইছিল, তাত সাৰ আৰু নিমখ সানি দিছিল, দুটা চকু উঘালি আনিছিল। তাৰ পিছতো কিন্তু SFI স্তব্ধ হোৱা নাছিল, এতিয়াও SFI স্তব্ধ নহয়, আৰু ভৱিষ্যতেও SFI স্তব্ধ নহ'ব। কাৰণ জেলত যোৱাৰ ভয় হিমন্ত বিশ্ব শৰ্মাৰ আছে, জেলত যোৱাৰ ভয় কিন্তু SFI নাই। আৰু জেলত যোৱাৰ ভয় কোনে কৰে? গ্ৰুপটোৰ নাম কি আছিল? RSS। এই গ্ৰুপটো RSSৰ ইতিহাস হৈছে জেলত গৈ পেলাই ক্ষমাপত্ৰ লিখা। সাভাৰকাৰে ক্ষমাপত্ৰ লিখে, SFI ক্ষমাপত্ৰ নিলিখে জেলত গৈ। গতিকে জেলত যোৱাৰ ভয় হিমন্ত বিশ্ব শৰ্মাক আমাক খুৱাব নালাগে, তেওঁ নিজৰ দলক খুৱাওক, তেওঁ নিজৰ আদৰ্শক খুৱাওক, কাৰণ তেওঁলোকে বিশ্বাসঘাতকতা কৰে জেল যোৱাৰ ভয়ত। এসময়ত কথাষাৰ চৰ্চা আছেই যে এসময়ত আলফাৰ লগত তেওঁৰ সম্পৰ্ক আছিল, তেওঁ সেই সম্পৰ্কৰ প্ৰীতি লৈ পিনে আজি আকৌ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কৈছে নেকি? তেওঁ কৈছে SFIৰ ওপৰত NSA লগাব লাগে, কাৰণ SFIয়ে ছবি আঁকিবলৈ কাৰণে বা মানুহৰ অধিকাৰৰ কাৰণে প্ৰতিৰোধ গঢ়ি তুলিবলৈ কাৰণে চেষ্টা কৰে। কিন্তু যিজন মানুহে এটা উগ্ৰপন্থী দলৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কৈছে, তেওঁৰ বিৰুদ্ধেহে NSA লাগিব লাগে বুলি SFI ক'ব বিচাৰিছে। কাৰণ আমি জানো তেওঁৰ এসময়ত আলফাৰ লগত তেওঁৰ সম্পৰ্ক আছিল, আৰু এতিয়া হয়তো চাগে সেইখিনি কথা আজিৰ দিনত চৰ্চা নহয়, নহ'লে বা যিবোৰ ফাইল আছিলে সেইবোৰ ফাইল আজিৰ দিনত কি হ'ল কি নহয় এইবোৰ আজি নিশ্চিতভাৱে পুলিচ বিষয়াসকলে বিচাৰ কৰিব। কিন্তু আমি জানো যে এসময়ত তেওঁৰ সম্পৰ্ক আছিল আলফাৰ লগত।
আৰু সেই মানুহজনে এই মুখ্যমন্ত্ৰীজনে আকৌ হয়তো চাগে সেই সংস্থাৰ সেই প্ৰীতি আগৰ যি সম্পৰ্ক আছিল সেই সুমধুৰ সম্পৰ্ক পাহৰিব পৰা নাই হয়তো চাগে সেইকাৰণে তেওঁ আকৌ আলফাৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কৈছে পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কৈছে এই ছবি আঁকিবলৈ দি তেওঁ আমাৰ যি যুৱচাম আছে এই যুৱচামক কি বুজাব খুজিছে যে যুৱচামে আকৌ সেই উগ্ৰপন্থাৰ বাট ল'ব লাগে নেকি এজন মুখ্যমন্ত্ৰীয়ে এজন আলফাৰ দৰে এটা সংগঠনৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কোৱা অৰ্থটো কি হৈছে আমাৰ যুৱচামে আলফালৈ যাব লাগে নেকি সেইকাৰণে আমি এছএফআই কৈছোঁ যে তেওঁৰ ওপৰত NSA লগাব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত NSA লগাব লাগে আৰু NSA তেওঁৰ পকেটত থকা বস্তু নহয় NSA এটা আইন ব্যৱস্থাৰ জৰিয়তে পৰিচালিত হোৱা বস্তু এনেকুৱা নহয় যে তেওঁ মন গ'লে আজি কাৰোবাৰ ওপৰত NSA লগাব তেওঁ এষাৰ কথা কৈ কি ক'ব বিচাৰিছে যে NSA তেওঁৰ পকেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালো গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই তাত কিছুমান কথা মই ক'ব বিচাৰিছো তেওঁ চাগে ভুল বুজি আছে যেনেকে ছবিখন জুবিনদাৰ দৰে হৈছে নে নাই আৰু মই SFI নেকি এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে সেইবোৰ একেবাৰে নহয় মই আচৰিত হৈ গৈছো যে মই SFI কেনেকে হৈ গলো ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলো তাত মোৰ কাম চলি আছিলে আহি যোৰহাটত থাকিলোহি যোৰহাটত থাকি পেলাই গম পালো যে ছবিখন কোনোবাই মোহাৰি পেলালে তো সেইদিনাখন সিদ্ধান্ত ললো যে নাই ছবিখন গৈ পিছদিনাখন আঁকিমগে কাৰণ জুবিনদাৰ ছবিখন এনেকে মোহাৰি পেলোৱাটো আমি কোনেও নিবিচাৰো কোনেও সেই কথাটোক লৈ পেলাই কোনো সমৰ্থন দিয়া নাই মই নিজেও দিয়া নাই তো সেইদিনাখন ডিচাইড কৰিলো যে 4টা বজাত গৈ ছবিখন আঁকিমগে খুব তেনেই সাধাৰণ কথা এটা আছিলে আচলতে মোহাৰি দিয়া ছবিখন পুনৰ আঁকিম একদম সাধাৰণ কথা কিন্তু সেই সাধাৰণ কথাটোক নি পেলাই কিখন যে কৰি দিয়া হ'ল মই আচৰিত হৈছো 50,000 মানুহৰ চাকৰি খালো বুলি কৈছে মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে আৰু কত কি কথা ওলাইছে এছাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে মোক উপলুঙা কৰিবৰ কাৰণে যথেষ্ট দুখ পাইছো মই এইবিলাক কথাত